সাংবাদিক বন্ধুসকল, আজি আপোনালোকৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাব খুজিছোঁ। যিহেতুকে আজিৰ দিনটো এক কোচ ৰাজবংশীসকলৰ কাৰণে মৰ্যাদা সম্পূৰ্ণ দিন বুলি আমি অনুভৱ কৰিছোঁ। কাৰণ চাওক, কোচ ৰাজবংশীসকল এটি ঐতিহাসিক জনগোষ্ঠী। ঐতিহাসিকৰ পৰাই কোচ ৰাজবংশীসকল আজি ভূমিপুত্ৰ খিলঞ্জীয়া। তৎসত্ত্বেও কিন্তু এই কোচ ৰাজবংশীসকলে সকলক বিদেশীৰ এটা চাপ বহুৱাই খুব এটা হাৰাশাস্তিৰ কৰি আছিলে বা সন্মুখীন আমি হৈ আছিলোঁ, আমাৰ মানুহখিনি হৈ আছিল। কোচ ৰাজবংশীসকল কেতিয়াও বিদেশী নাছিল। কোচ ৰাজবংশীসকল সদায় স্বদেশী আৰু খিলঞ্জীয়া। তৎসত্ত্বেও কিন্তু বিদেশী লেবেলহে লগাই থৈছিলে। আজি সেই লেবেলটো কিন্তু আঁতৰাই দিলে, যাৰ কাৰণে আমি অসম চৰকাৰক, আমাৰ মাননীয় মুখ্যমন্ত্ৰীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ বহু দিনৰ পৰা কোচ ৰাজবংশীসকলৰ বহু লোক এই ডি ভোটাৰৰ নামত বা বিদেশীৰ নামত যথেষ্ট কষ্ট কৰি আছিল। সেই কষ্টটো কিন্তু আজিৰ পৰা নোহোৱা হ'ব। কোচ ৰাজবংশী লোকসকলে ভোট দি থকাৰ অৱস্থাটো দি লগাই কিনে কিন্তু তেওঁলোকক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰিছিলে বা তেওঁলোকৰ যি মৰ্যাদা সম্পূৰ্ণ এটা মানসিকতা মনত খুব এটা অশান্তিৰ সৃষ্টি কৰিছিলে, সেইটো কিন্তু আজিৰ পৰা নোহোৱা হ'ল। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি সিদ্ধান্ত ল'লে, এই সিদ্ধান্ত আমি যথেষ্ট আদৰণি জনাইছোঁ। তেওঁ কোচ ৰাজবংশীসকলৰ কাৰণে এটা ভাল মৰ্যাদাপূৰ্ণ সিদ্ধান্ত ল'লে। সেয়েহে আপোনালোকৰ জৰিয়তে তেখেতক আমি যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেইদিনমান আগতে আমাৰ কোচ ৰাজবংশীসকলৰ ভিটিয়েডিত থকা যি ভূমিৰ অধিকাৰ নাছিলে, সেই ভূমিৰ অধিকাৰৰ যি ৩ পুৰুষৰ কাগজ পাতি মানে ডকুমেণ্টছ যিটো লগাৰ কথা আছিল, সেইটো নোহোৱা কৰি দিছিলে। আজি যিটো আমাৰ বিদেশীৰ এটা যি লেবেল, সেই লেবেলটো আঁতৰাই দিয়াৰ কাৰণে আমি হয়তো কোচ ৰাজবংশী ছাত্ৰ সন্থাই তেখেতক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতেও যাতে আমাৰ কোচ ৰাজবংশীসকলৰ প্ৰতি এনেদৰে মৰম স্নেহ তেওঁলোকে আগবঢ়াই থাকে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। চব কোচ ৰাজবংশীসকলে অৰ্থনৈতিক দিশৰ পৰা, শিক্ষাৰ দিশৰ পৰা, সকলো ফালৰ পৰাই কিন্তু পিছপৰা। এই ক্ষেত্ৰতো যদি আমাৰ এই চৰকাৰখনে যদি কিছু এটা আৰু ভাল সিদ্ধান্ত লয়, তাৰ কাৰণে আমি অনুৰোধ জনাম। আৰু এনেকুৱা ধৰণৰ যদি সিদ্ধান্তবিলাক লৈ কোচ ৰাজবংশীসকলৰ ক্ষেত্ৰত ৰাজনৈতিক, শৈক্ষিক, অৰ্থনৈতিক দিশত যাতে আগুৱাই যোৱাত সহায় কৰে, তাৰ কাৰণে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। হ'ব।